বাৰ্তা। ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মা, তুমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক। তোমাৰ আৰু এটা পৰিচয় মোৰ খুব দিবলৈ মন গৈছে, ৰাইজে নাজানে যে তুমি এজন খুব ভাল কবি। তোমাৰ কেইবাটাও কবিতা মই পঢ়িছোঁ, খুব সুন্দৰ হৃদয়স্পৰ্শী কবিতা। আজি তুমি অহাৰ সুযোগটো লৈ তোমাৰ কবি পৰিচয়টো ৰাইজক দিলোঁ। আজি আমাৰ আলোচ্য বিষয়, এটা আমি যিটো বিষয়ে কথা পাতিবলৈ আহিছোঁ, সেই বিষয়টো হ'ল অসমৰ স্বায়ত্ত শাসনৰ ৰাজনীতি। স্বায়ত্ত শাসন শব্দটোৰ লগত বা অসমৰ স্বায়ত্ত শাসন সম্পৰ্কে এটা অস্পষ্ট ধাৰণা সকলোৰে আছে, কিন্তু মই জনাত এই বিষয়টো খুব ক্ৰিটিকেলি আলোচনা কৰা হোৱা নাই, কিন্তু হোৱাৰ খুব দৰকাৰ আছে বুলি মই ভাবোঁ। হয় ছাৰ। আৰু এই বিষয়ত তুমি নিজে এজন বিশেষজ্ঞ। মই বেছি কথা নকওঁ, কাৰণ তুমি যিমানখিনি অধ্যয়ন কৰিছোঁ, মোৰ বাস্তৱ অভিজ্ঞতা মোৰ যথেষ্ট আছে, কাৰণ মই চৰকাৰী চাকৰি কৰিছিলোঁ এসময়ত প্ৰায় 13 বছৰ। তাৰ 7টা বছৰেই মই উন্নয়ন খণ্ডৰ লগত জড়িত আছিলোঁ। আৰু দ্বিতীয়তে সাংবাদিক হিচাপেও সমগ্ৰ অসম বা উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছোঁ। আৰু যিকেইখন পাহাৰী জিলাত এইটো ষষ্ঠ অনুসূচী কাৰ্যকৰী কৰা হৈছে, সেইবোৰলৈ মই বহুবাৰ গৈছোঁ। আৰু তেওঁলোকৰ উন্নতি অধুন্নতি এইবোৰ মই নিজৰ চকুৰে প্ৰত্যক্ষভাৱে দেখিছোঁ। সেইখিনি বাস্তৱ অভিজ্ঞতা মোৰ কিছু আছে, কিন্তু তাত্ত্বিক জ্ঞান খুব কম। এতিয়া তুমি অসমৰ স্বায়ত্ত শাসনৰ বিষয়ে প্ৰথমে অলপ আভাস দিয়াচোন। স্বায়ত্ত শাসন কি বস্তু, অসমত ক'ত আছে, স্বায়ত্ত শাসনৰ ধাৰণাটো ক'ৰ পৰা আহিলে, কিয় আহিলে, এই বিষয়ে অলপ শিক্ষা দিয়া। আচলতে ছাৰ, অসমৰ স্বায়ত্ত শাসনৰ কথা যদি আমি চাবলৈ যাওঁ, ভাৰতবৰ্ষৰ স্বাধীনতাৰ স্বাধীনতাৰ আগৰ আৰু পিছৰ পৰ্যায়ৰ পৰাই আমি আৰম্ভ কৰিব লাগিব। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছসকলে যি দুখন আইন পাছ কৰিছিলে, মই দুখনৰ কথা ক'ব খুজিছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। এই দুখন আইনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ, বৰ্তমানৰ উত্তৰ পূৰ্বাঞ্চল বা তেতিয়াৰ আমি বৰ অসমৰ কথা কওঁ, তাৰ কিছুমান অঞ্চল তেওঁলোকে এক্সক্লুডেড আৰু কিছুমানক পাৰ্চিয়েলি এক্সক্লুডেড, অৰ্থাৎ বাহিৰ কৰি ৰাখিছিলে। আৰু পিছত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা বাহিৰ কৰি ৰাখিছিলে, কি অৰ্থত বাহিৰ কৰি ৰাখিছিলে? এই অৰ্থত যে ছাৰ, সেইসমূহ জনজাতীয় অঞ্চল আছিলে আৰু সেই অঞ্চলসমূহৰ বিভিন্ন নীতি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰা নাছিলে। আৰু ফেডাৰেল এছেম্বলি, সেইখিনি সময়ৰ যিটো ফেডাৰেল আইন প্ৰস্তুতকাৰী ব্যৱস্থা, সেই ব্যৱস্থাই প্ৰস্তুত কৰা আইন সেই অঞ্চলসমূহত বলবৎ নহৈছিলে গভৰ্ণৰৰ অনুমতি অবিহনে। গতিকে সেইবোৰ বহিৰ্ভূত অঞ্চল, এডমিনিষ্ট্ৰেটিভ বা প্ৰশাসনীয়ভাৱে বহিৰ্ভূত অঞ্চল। গতিকে ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পিছত এই অঞ্চলসমূহ বা উত্তৰ পূৰ্বাঞ্চলৰ জনগাঁথনিৰ দৃষ্টিলৈ চাই কেনেকৈ শাসন কৰা হ'ব, সেই সম্পৰ্কে চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত সংবিধান সভাত এখন সমিতি গঠন কৰা হৈছিলে। আৰু সেই সমিতিৰে উপসমিতিও এখন গঠন কৰি গোপীনাথ বৰদলৈ ডাঙৰীয়াক তাৰ নেতৃত্ব দিয়া হৈছিলে। আৰু তাতে JM নিকোলছ ৰয়, ৰূপনাথ ব্ৰহ্ম, এনেকৈ উত্তৰ পূৰ্বাঞ্চলৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰা হৈছিলে। গোপীনাথ বৰদলৈৰ নেতৃত্বত তেওঁলোকে সমগ্ৰ অঞ্চল, নাগা পাহাৰ, লুচাই পাহাৰ, সকলো অঞ্চল বা কাৰ্বি আংলঙকে আদি কৰি সকলো অঞ্চল ভ্ৰমণ কৰি তেওঁলোকে এক স্বায়ত্ত শাসনৰ ৰূপৰেখা প্ৰস্তুত কৰিলে। যি ৰূপৰেখাক আমি, এইটো সংবিধান সভা, ঠিক ভাৰতবৰ্ষৰ 47 চনৰ আগৰ কথা, সংবিধান সভা চলি থকা সময়ৰ কথা। গতিকে সেইখিনি ৰূপৰেখাকে সংবিধানত 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা হ'ল। সেইকাৰণে আমি সেই অঞ্চলসমূহক 6ষ্ঠ অনুসূচীৰ অঞ্চল হিচাপে জানো। এতিয়া প্ৰশ্ন আহিলে 6ষ্ঠ অনুসূচীটো কি বস্তু? 6ষ্ঠ অনুসূচী এক ব্যৱস্থা, যি ব্যৱস্থাৰ জৰিয়তে সেই সময়ৰ হিলছ ট্ৰাইব, অৰ্থাৎ পাহাৰীয়া জনজাতিসকলৰ এক স্বায়ত্ত শাসনৰ, নিজে কৰা শাসন, নিজৰ কাৰণে নিজে কৰা শাসনৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু সেই ব্যৱস্থাটো এনেকৈ কৰা হ'ল, মই যিটো দেখা পাইছোঁ যে ব্ৰিটিছসকলে যি এক্সক্লুডেড, মই অলপ আগতে কৈছোঁ, বা পাৰ্চিয়েলি এক্সক্লুডেড, সেই ব্যৱস্থাৰে এক পৰিকাঠামো তুলি আনি ইয়াত থৈ দিয়াৰ নিচিনা ব্যৱস্থা কৰিলে। আমি দেখা পালোঁ যে সেই ব্যৱস্থাত যি অঞ্চলসমূহ আছিলে, যেনে নাগা পাহাৰ জিলা বা লুচাই পাহাৰ, মই ইতিমধ্যে কৈছোঁ,
বালিপাৰা টিৰাপ ট্ৰেকবিলাক পিছত নেফা হিচাপে তেওঁলোক গুচি গ'ল নাগা পাহাৰ আমি নাগালেণ্ড ৰাজ্য হ'ল গাৰো যি জিলা পৰিষদ বা যিসমূহ জয়ন্তীয়া বা খাচী তেওঁলোক মেঘালয় হৈ গুচি গ'ল তাৰপিছত আজিৰ তাৰিখত ছাৰ ষষ্ঠ অনুসূচীত উত্তৰ পূৰ্বাঞ্চলৰ 10টা অট'নমাছ কাউন্সিল বা স্বায়ত্তশাসিত পৰিষদ আছে আৰু ইয়াৰে উত্তৰ পূৰ্বাঞ্চলত নে অকল অসমত উত্তৰ পূৰ্বাঞ্চলত 10টা ইয়াৰে 3টা অসমত 3টা মেঘালয়ত 3টা মিজোৰামত আৰু ত্ৰিপুৰাত এটা গতিকে অসমৰ 3টা আমি এতিয়াৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু BTAD ঠিক তেনেকৈ মেঘালয়ত আমি খাচী জয়ন্তীয়া গাৰো আৰু গোটেই মেঘালয়খনে ইণ্টাৰেষ্টিংলি খাচী জয়ন্তীয়া গাৰো অট'নমাছ কাউন্সিলেৰে গোটেই ৰাজ্যখন গঠিত হৈছে ঠিক তেনেকৈ আমি মিজোৰামত মাৰো অট'নমাছ কাউন্সিল চাকমা অট'নমাছ কাউন্সিল প্ৰশাসন মেঘালয়ৰ কথা কৈছে ৰাজ্য প্ৰশাসন আৰু স্থানীয় স্বায়ত্তশাসন দুয়োটাৰ মাজত সংঘৰ্ষ হয় নেকি কেতিয়াবা তেওঁলোকৰ এক বিশেষ পদ্ধতি তেওঁলোকে কৰে বহু সময়ত কনফ্লিক্ট হয় কিন্তু সেই কনফ্লিক্টৰ আমি আমাৰ অসমলৈ আহোঁ হয় অসমত মই ইতিমধ্যে উল্লেখ কৰিছোঁ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কথা আচলতে যদি আমি আকৌ গোপীনাথ বৰদলৈৰ দিনলৈ ঘূৰি যাওঁ বা সংবিধান সভাৰ সময়লৈ ঘূৰি যাওঁ এই ষষ্ঠ অনুসূচী বা ট্ৰাইবেল এৰিয়াৰ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়টো কেৱল পাহাৰীয়া জনজাতিসকলৰ মাজতেই সীমাবদ্ধ আছিলে কিন্তু BTADত সংবিধান সংশোধন কৰি 2003 চনত যেতিয়া ষষ্ঠ অনুসূচীত BTADক অন্তৰ্ভুক্ত কৰা হ'ল প্ৰথমবাৰৰ বাবে ষষ্ঠ অনুসূচীৰ ইতিহাসত প্লেইনছ ট্ৰাইব বা ভৈয়াম জনজাতিসকলৰ মাজলৈ ষষ্ঠ অনুসূচী নামি আহিল এতিয়া আমি যদি চাওঁ এই 3টা যি অট'নমাছ কাউন্সিলৰ কথা মই ক'লোঁ মই বিভিন্ন দিশেৰে অধ্যয়ন কৰি দেখিছোঁ যে যিসমূহ ষষ্ঠ অনুসূচীৰ এলেকা আছিল মই ইতিমধ্যে আপোনাক কৈছোঁ যে ৰাজ্য হৈ গুচি গ'ল যেনে নাগালেণ্ড বা মেঘালয় মিজোৰাম লুচাই জিলা গৈ পেলাই মিজোৰাম হ'ল বা অৰুণাচল প্ৰদেশৰ কথা আমি কওঁ এতিয়া BTAD বা বড়োলেণ্ডত ৰাজ্যৰ আন্দোলন আমি জানোৱেই সেইটো সকলোৱে জনাৰ কথা তেওঁলোকে ষষ্ঠ অনুসূচী পোৱাৰ পিছতো ৰাজ্য গঠনৰ কাৰণে আন্দোলন হৈছে সদ্যহতে BTR চুক্তি হৈছে আৰু কিছু প্ৰশমিত হৈছে কিন্তু সন্ধালনিকৈ গোটেই ব্যৱস্থাটো চলি আছে ঠিক তেনেকৈ কাৰ্বি আংলঙত আমি প্ৰশমিতহে হৈছে একেবাৰে নিৰ্বাপিত হোৱা নাই কাৰণ এতিয়াও ক্ষীণ কণ্ঠস্বৰ শুনা গৈছে আৰু কিছু বছৰৰ পিছত কি হ'ব এতিয়াও ক'ব নোৱাৰি ঠিক তেনেকৈ কাৰ্বি আংলঙত দলেই আছে ৰাজ্য গঠনৰ নামত ASDC অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি ডিমা হাছাওৰ কথাটো ঠিক আমি সুকীয়াকৈ চাব পাৰোঁ প্ৰশ্ন হৈছে যিসকল স্বায়ত্তশাসিত যিবোৰ পৰিষদ ষষ্ঠ অনুসূচীত আছে তেওঁলোকে ৰাজ্য গঠনৰ কাৰণে হাবিয়াস কৰিছে ৰাজ্য গঠন হৈ গৈছে আৰু এইখিনি সময়তে আমি অন্য কিছুমান অট'নমাছ কাউন্সিলৰ কথা চাব লাগিব যে অসমত ভৈয়াম জনজাতি বৰ্তমান অসমত ভৈয়াম জনজাতি সংখ্যা 9টা ভৈয়াম জনজাতি আছে ইয়াৰে BTAD গঠন হোৱাৰ পিছত বড়োসকল লাৰ্জেষ্ট প্লেইনছ ট্ৰাইব কমিউনিটি আছিল তেওঁলোক সৰ্ববৃহৎ ভৈয়াম জনজাতীয় লোকসকল তাৰপিছতে মিচিংসকলৰ কথা আহিব এই মিচিংসকলক অট'নমাছ কাউন্সিল প্ৰদান কৰা হ'ল 1995 চনত আৰু ঠিক একে চনতে ৰাভা হাছং অট'নমাছ কাউন্সিল ৰাভাসকলৰ কাৰণে গঠন কৰা হ'ল আৰু তিৱা বা লালুংসকলৰ কাৰণে আকৌ তিৱা অট'নমাছ কাউন্সিল গঠন কৰা হ'ল গোগামুখত হেডকোৱাৰ্টাৰ লৈ আমি মিচিং অট'নমাছ কাউন্সিল দেখা পাইছোঁ দুধনৈত হেডকোৱাৰ্টাৰ হিচাপে লৈ আমি ৰাভা হাছং অট'নমাছ কাউন্সিল দেখা পাইছোঁ আৰু মৰিগাঁৱত হেডকোৱাৰ্টাৰ হিচাপে লৈ আমি লালুং বা তিৱা অট'নমাছ কাউন্সিল দেখা পাইছোঁ এতিয়া এই 3খন অট'নমাছ কাউন্সিল 6 শিডিউল বা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত নহয় কিন্তু এওঁলোকে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হ'বৰ কাৰণে জোৰদাৰ তেওঁলোকৰ সংগ্ৰামী বিচাৰিছে ৰাভা হাছঙত আমি দেখা পাইছোঁ তেওঁলোকৰ আন্দোলনো যথেষ্ট হৈ গৈছে ষষ্ঠ অনুসূচীত কাৰ্বি আংলঙতো নাই নেকি নহয় কাৰ্বি আংলং ডিমা হাছাও আৰু BTADত ষষ্ঠ অনুসূচী আছে বাকী যিখিনি মিচিং তিৱা ৰাভা তেওঁলোকে ষষ্ঠ অনুসূচীত যাবৰ কাৰণে এটা প্ৰয়াস চলাইছে বা আমাৰ সৰ্বসাধাৰণ মানুহে বুজাকৈ ষষ্ঠ অনুসূচী হ'লে আৰু নহ'লে অৰ্থাৎ মিচিং অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ ডিষ্ট্ৰিক্ট পাৰ্থক্যটো কি ষষ্ঠ অনুসূচী কি কাৰণে যিবোৰে ষষ্ঠ অনুসূচী পোৱা নাই তেওঁলোকে ষষ্ঠ অনুসূচী পাবৰ কাৰণে দাবী কৰিছে বা আন্দোলন কৰিছে
হ'লে কি হ'ব নোহোৱাৰ কাৰণে কি হৈছে হয় ষষ্ঠ অনুসূচী এক সাংবিধানিক ব্যৱস্থা ষষ্ঠ অনুসূচীৰ নামটোৱে হৈছে সংবিধানৰ যিসমূহ অনুসূচী যি সেই অনুসূচীৰ 12টাকৈ অনুসূচী যি আছে তাৰ 6 নম্বৰ অনুসূচীত যি ব্যৱস্থাৱলী অন্তৰ্ভুক্ত কৰা হৈছে সেই ব্যৱস্থাৱলীৰ মাজত তেতিয়া তেওঁলোক সোমাব আৰু সাংবিধানিক এক পৰিকাঠামোত তেওঁলোকৰ ব্যৱস্থাটো গণ্য হ'ব কিন্তু বৰ্তমান ৰাভা মিচিং তিৱা এইসকল ষ্টেটুটৰী অৰ্থাৎ অসম বিধানসভাই পাছ কৰিছে সংবিধানত সেই বিষয়ে অন্তৰ্ভুক্ত হোৱা নাই ষ্টেটুটৰী কাউন্সিল আইনগত কাউন্সিল কেৱল সেইকাৰণে তেওঁলোকে সাংবিধানিক কাউন্সিল হিচাপে অন্তৰ্ভুক্ত হ'বৰ কাৰণে মন মেলিছে হ'লে কি হ'ব নোহোৱাৰ কাৰণে কি হৈছে হ'লে সম্পূৰ্ণকৈ তেওঁলোকৰ স্বায়ত্ত শাসনৰ ব্যৱস্থাটো ষষ্ঠ অনুসূচীত পাব য'ত এটা ব্যৱস্থাৰ কথা আপোনাক উল্লেখ কৰিব খুজিছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থা এক ভাৰতবৰ্ষৰ এক বিৰাট গ্ৰাম্য উন্নয়নৰ ব্যৱস্থা সেই ব্যৱস্থা ষষ্ঠ অনুসূচীত নাই ষষ্ঠ অনুসূচীৰ গ্ৰাম্য উন্নয়ন নিজাববীয়া ব্যৱস্থা হিচাপে কৰা হৈছে কিন্তু এই অন্যান্য অট'নমাছ কাউন্সিলত পঞ্চায়তী ৰাজ ব্যৱস্থাও চলি আছে মিচিং অট'নমাছ কাউন্সিল বা তিৱা অট'নমাছ কাউন্সিল তাত পঞ্চায়ত ব্যৱস্থাও আছে গতিকে এক মানুহে ভাবোতে বা সাংবিধানিক যিহেতু নহয় ষষ্ঠ অনুসূচীতকৈ কিছু তলৰ এক ব্যৱস্থা বুলি মানুহে গণ্য কৰে সেইকাৰণে তেওঁলোকে ষষ্ঠ অনুসূচীৰ খাপটোত আগবাঢ়ি যাবলৈ তেওঁলোকে চিন্তা কৰে এতিয়া আমি যদি চাওঁ অন্যান্য জনজাতিসকলক ছাৰ 2005 চনত আমি যদি দেউৰী অট'নমাছ কাউন্সিল নাৰায়ণপুৰত হেডকোৱাৰ্টাৰ হিচাপে লোৱা হৈছে ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল তিতাবৰত হেডকোৱাৰ্টাৰ হিচাপে লৈ আৰু সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল ডিব্ৰুগড়ৰ ওচৰত হেডকোৱাৰ্টাৰ হিচাপে লৈ গঠন কৰা হ'ল তাৰপিছত সেই যাত্ৰা অব্যাহত আছে আৰু 2020 চনত আকৌ 15 বছৰৰ পিছত আকৌ 3টা অট'নমাছ কাউন্সিল সদ্যহতে ছেপ্টেম্বৰ মাহতে গঠন কৰা হৈছে মৰাণ অট'নমাছ কাউন্সিল মটক অট'নমাছ কাউন্সিল আৰু কমতাপুৰ অট'নমাছ কাউন্সিল বুলি বিধানসভাত ইতিমধ্যে বিল পাছ হৈছে Yamaha Durga Puja Bonanza. Low down payment of $999 on all scooters. Strong. Mane janene. Maithan. Strong mane. Maithan. Nirmanor Mandondo. যে হৃদয়ৰ কথা শুনে তেওঁলোকে শিখৰ চুৱে শিখৰ পান মছালা আপোনাৰ টুথপেষ্টত নিমখ আছে টুথপেষ্টত নিমখ হয় কোলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলে পৰিষ্কাৰ কৰে ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই ৱাৰি ফ্ৰী স্মাইলৰ সজ্জাৰে উজ্জ্বলাই তুলক পূজা লৈ আহক কোলগেট এক্টিভ সল্টৰ পূজাৰ হাঁহি পেক खुश है ये आसमां जमीन हर तरफ छाए हैं हम ये ऐसी कूल है अपनी कहानी चिल करके जीनी जवानी चलने दे बस दिल की मनमानी I'm cool, chill your dill I'm cool, chill your dill I'm cool, chill your dill The match is about to start. Match start, bingo start. আমলকি গুলঞ্চ অশ্বগন্ধা আদা ধনিয়া সমৃদ্ধ লিভোচিন ডিএছ যিয়ে লিভাৰক সুস্থ ৰাখে আপোনাৰ ইমিউনিটি বঢ়াবলৈ সাহায্য কৰে লিভোচিন ডিএছ খাওক সুস্থ থাকক Institute of Science and Technology Meghalaya. Unveil your inherent qualities and achieve academic excellence. To fulfill your higher education dreams, join USTM, the People's University. बाढ़ी से खेली से हाली से जाली से दौड़ी उगोई से दौड़ायु नी से खर खुदे आग बाड़ी से इंडियाई अमूल गाखिर भाल पाई इंडियाई हर बार तुम फ्लावर्स लेके आते हो इस बार मैं ले आई Introducing the Bloom series of fans from Usha. Daffodil, आपके घर में भर दे जान. Usha Bloom series fans, जिंदगी खिल उठे.
এতিয়া বীজাণুৰ বাচি থকাৰ কোনো সম্ভাৱনা নাই আহি গ'ল এংকৰ জাৰ্ম প্ৰটেকশ্যন হেণ্ড ৱাছ উইথ দ্য পাৱাৰ অফ চেনিটাইজাৰ এই শাৰদীয় দুৰ্গা পূজাত MP জুৱেলাৰ্ছে আকৌ লৈ আহিছে আকৰ্ষণীয় অফাৰ MP জুৱেলাৰ্ছত আহি বিভিন্ন ধৰণৰ আকৰ্ষণীয় ডিজাইনৰ গহনা লাভ কৰক সোণৰ গহনা নিৰ্মাণত 15% আৰু হীৰাৰ গহনাত লাভ কৰক 10% লৈ ৰেহাই প্লেটিনাম আৰু গ্ৰহৰত্নত 5% ৰেহাই সোনকাল কৰক এই অফাৰ অতি কম সময়ৰ বাবেহে MP জুৱেলাৰ্ছে আপোনালৈ জনাইছে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা আৰু বেছি 7 to 14 yearsত bones 1.5 গুণ পৰ্যন্ত বাঢ়িব পাৰে হেয়ে বিশেষভাৱে এনে বয়সৰ বাবে প্ৰস্তুত কৰা হৈছে নতুন Pediasure 7+ হাই কোৱালিটি প্ৰটিন সাইন্টিফিক ফৰ্মুলেশ্যন ওটছ আৰু আলমণ্ডছৰ সৈতে দিয়ে বোন গ্ৰোথ আৰু মাসল ষ্ট্ৰেংথ নতুন Pediasure 7+ নিমৰ শক্তিৰে ভৰা নিমাইল যি আপোনাৰ ঘৰখন ৰাখে 99.9% সুৰক্ষিতকৈ COVID-19ৰ দৰে কৰোনা ভাইৰাছৰ পৰাও ये गर्मा गर्मी धक्का धक्की प्यास एक है सबकी टेंशन का स्ट्रॉ हटा और एक सांस में खटक जा हमारा कोल्ड ड्रिंक हमारा कोल्ड ड्रिंक हमारा कोल्ड ड्रिंक अमूल लस्सी हमारा कोल्ड ड्रिंक এই আহোম কোচ চুতীয়া তেওঁলোকেতো জনজাতীয় ষ্টেটাছ পাবলৈ আন্দোলন কৰিছে তেওঁলোকৰ কাৰণে এইটো অট'নমাছ কাউন্সিল সদ্যহতে আমি যি দেখিছো মৰাণ মটক আৰু কমতাপুৰ তাৰ মানে কোচ ৰাজবংশীসকলৰ কাৰণে বুলি কোৱা হৈছে এইটো ঘোষণা কৰা হৈছে কিন্তু বাকী অসমত যদি আমি সেই গোটেই ব্যৱস্থাটো মই এতিয়া আলোচনালৈ আনিব খোজা নাই ডেভেলপমেণ্ট কাউন্সিল বুলি বহুবোৰ কাউন্সিল আছে য'ত আহোমৰ কাৰণেও টাই আহোমসকলৰ কাৰণেও ডেভেলপমেণ্ট কাউন্সিল উন্নয়ন পৰিষদ বুলি যিটো আমি অসমীয়াত কওঁ ঘোষণা কৰা আছে নেপালী সকলেও দাবী কৰিছে সেই ডেভেলপমেণ্ট কাউন্সিল গোৰ্খাসকলৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলো আছে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলো গঠন কৰিছে চৰকাৰে বহুবোৰ এখনৰ হেডকোৱাৰ্টাৰ ক'ত মুখ্য সেইবোৰৰ হেডকোৱাৰ্টাৰ নাই ছাৰ ডেভেলপমেণ্ট কাউন্সিলৰ হেডকোৱাৰ্টাৰ নাই সেইসমূহত তেওঁলোকে মেম্বাৰ এপইণ্টমেণ্ট কৰে আৰু তেওঁলোকে অফিচ হিচাপে চলায় যেনেকৈ এক হেডকোৱাৰ্টাৰ ডেজিগনেটেড হেডকোৱাৰ্টাৰ এটা ব্যৱস্থা অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰত আছে ডেভেলপমেণ্ট কাউন্সিলৰ ক্ষেত্ৰত হেডকোৱাৰ্টাৰ বুলি কোনো ব্যৱস্থা নাই তেওঁলোকে য'তে অফিচ পাতে তাতে তেওঁলোকৰ ব্যৱস্থা লানি চলে জয়ন্ত মুঠতে কথাখিনি মোটামুটিভাৱে বুজা গ'ল বা যিসকলে শুনি আছে যিখিনি বুজিলে কাম চলি যায় সেইখিনি বুজিলে কিন্তু তাতোকৈ ডাঙৰ প্ৰশ্ন হ'ল এই যে 6 শিডিউলেই কোৱা বাকী অট'নমাছ কাউন্সিলেই কোৱা এইবোৰ কৰাৰ উদ্দেশ্য আছিলে জনজাতীয় লোকসকলৰ উন্নয়ন সেইটো হৈছেনে যিভাৱে বাঞ্ছা কৰা হৈছিল আশা কৰা হৈছিল সেইমতে হৈছেনে আচলতে ছাৰ এতিয়ালৈকে ষষ্ঠ অনুসূচী তাৰ অধীনত হোৱা স্বায়ত্ত শাসনে সেই লোকসকলক কি দিছে এতিয়ালৈকে স্বায়ত্ত শাসনে তেওঁলোকক এটা আইডেণ্টিটিৰ যিটো ক্ৰাইচিছ আছিলে সেই ক্ৰাইচিছৰ পৰা মুক্ত কৰিছে যিসকলক দিছে আৰু যদি আমি চাওঁ স্বায়ত্ত শাসনৰ ব্যৱস্থাৱলী যথেষ্ট পৰিমাণে তেওঁলোকে নিজাববীয়া সিদ্ধান্ত নিজেই গ্ৰহণ কৰিব পাৰিছে কিন্তু ভাৰতবৰ্ষৰ সংবিধান সভাত আলোচনা কৰি যেনেকৈ এক ভাৱনাৰে প্ৰস্তুত কৰা হৈছিলে আমি যদি সংবিধান সভাৰ আলোচনাত চাওঁ তেতিয়াহ'লে ব্ৰজেশ্বৰ প্ৰসাদ নামৰ এগৰাকী সদস্যই সেইখিনি সময়তে বিৰোধিতা কৰিছিল এটা ব্যৱস্থাৰ মাজত আকৌ এটা চাব ব্যৱস্থা উপব্যৱস্থা মই সমৰ্থন নকৰোঁ এনেকুৱা উপব্যৱস্থাই কিছুমান অসুবিধাৰ সৃষ্টি কৰিব ঠিক সেই সময়তে অসমৰ পৰা নিৰ্বাচিত ৰোহিণী কুমাৰ চৌধুৰী ডাঙৰীয়ায়ো এই ব্যৱস্থাৰ বিৰোধিতা কৰিছিল আৰু কৈছিল যে জনজাতীয় লোকসকল আৰু অজনজাতীয় লোকসকলক দুয়ো পক্ষকে ওচৰ চপাই অনাত তেওঁলোকক মনৰ মিল এটা গঠন কৰাত তেওঁলোকৰ মাজত এই ব্যৱস্থাই বাধাৰ সৃষ্টি কৰিব বুলি চৌধুৰী ডাঙৰীয়াই কৈছিল এতিয়া মই অন্য এটা দৃষ্টিভংগীৰে চাব খুজিছোঁ কাৰণ গণতান্ত্ৰিক ব্যৱস্থাৰ কথা যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে ষষ্ঠ অনুসূচীৰ ব্যৱস্থাৱলীত গণতান্ত্ৰিক ব্যৱস্থা যথেষ্ট পৰিমাণে অৱনমিত হৈছে যদি আমি বিশ্লেষণ কৰোঁ কেৱল অসমৰেই নহয় অন্যান্য ষষ্ঠ অনুসূচী ব্যৱস্থাসমূহক কাৰণ মই ক'ব খুজিছোঁ যে ভিলেজ কাউন্সিল গাঁও পৰ্যায়ত বিশেষকৈ পঞ্চায়তী ৰাজ আইন বলবৎ কৰাৰ পিছত সংবিধানৰ 73তম আৰু 74তম সংশোধনী বলবৎ কৰাৰ পিছত আমি দেখিছোঁ যে গাঁৱত গাঁও সভা হিচাপে গাঁও পঞ্চায়তত আয়োজন কৰে আৰু গাঁও সভাত গাঁৱৰ সকলো লোকে অংশগ্ৰহণ কৰে পুৰুষ মহিলা নিৰ্বিশেষে আৰু গাঁও পঞ্চায়তৰ ভোটদান হয় ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ বা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত কিন্তু যদি আমি BTADৰে উদাহৰণ লওঁ 2003 চনত গঠন হোৱাৰ পিছত আজি 17 বছৰে
VCDC বুলি তেওঁলোকে গঠন কৰিছে, কিন্তু এইবোৰ নমিনেটেড বা মনোনীত সদস্যৰে গঠন কৰিছে, কোনো গাঁও পৰ্যায়ত নিৰ্বাচন হোৱা নাই। আৰু আপুনি এক তথ্য যদি মই উল্লেখ কৰিব খোজো যে চেৰফাং BTCL-ত যদি আমি মাজবাট VCDC-ত চাওঁ, 11জন মেল সদস্যৰ বিপৰীতে, পুৰুষ সদস্যৰ বিপৰীতে এগৰাকী মহিলা। ৰৌতা বাগান যি VCDC, তাত 15গৰাকী পুৰুষ সদস্যৰ বিপৰীতে 0গৰাকী মহিলা। ঠিক একেদৰে ওৰাং VCDC-ত 15গৰাকীৰ বিপৰীতে এগৰাকী মহিলা। হাবিগাঁও VCDC-ত 15গৰাকী পুৰুষৰ বিপৰীতে 0 মহিলা। ঠিক তেনেকৈ তাৰমানে কি জনজাতীয় স্বায়ত্ত শাসনে নাৰীৰ মৰ্যাদা লাঘৱ কৰাৰ নিচিনাহে হ'ল, বা নাৰীৰ প্ৰাপ্য অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে। এইটো এক গুৰুত্বপূৰ্ণ কথা ছাৰ, আপুনি এইটো উল্লেখ কৰিছে। আচলতে আমি জনজাতীয় সমাজলৈ যদি লক্ষ্য কৰোঁ, নাৰীসকলে, মহিলাসকলে এক অগ্ৰণী ভূমিকা সদায় গ্ৰহণ কৰি অহা আমি দেখা পাওঁ। তেওঁলোকে পুৰুষসকলতকৈ আগবাঢ়ি সদায় এক স্বকীয় মৰ্যাদাৰে তেওঁলোকৰ ঘৰ, তেওঁলোকৰ গাঁও, সমাজখন আগবঢ়াই নিয়াত তেওঁলোকে ভূমিকা পালন কৰে। কিন্তু সেই মহিলাসকলক য'ত নেকি পঞ্চায়তী ৰাজ ব্যৱস্থাত আজি অসমতে যদি আমি চাওঁ 50%তকৈও অধিক আসন মহিলাসকলে দখল কৰিছে, আৰু প্ৰথম পৰ্যায়ত শিকি এতিয়া কিন্তু তেওঁলোকে অগ্ৰণীভাৱে কোনো পুৰুষৰ সহায় নোহোৱাকৈ আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোক অনুপ্ৰাণিত হৈছে, তেওঁলোক শিকিছে, আগবাঢ়ি গৈছে। য'ত নেকি যদি আমি মহিলা পঞ্চায়ততো মহিলা সভানেত্ৰী মহিলা আছে, তেওঁলোকে যথেষ্ট সবলভাৱে ভূমিকাও পালন কৰিছে। প্ৰথম যেতিয়া আৰম্ভ হৈছিলে তেতিয়া অলপমান কথাটো বেলেগ আছিল, শিকিবলৈ সময়, কিন্তু এতিয়া ছাৰ যদি আমি গাঁৱে ভূঞে গৈ যদি বিশ্লেষণ কৰোঁ, কথাটো সুকীয়া। কিন্তু 6ষ্ঠ অনুসূচীত মই যিটো উল্লেখ কৰিলোঁ, তাত 1গৰাকী বা 0গৰাকী মহিলাৰে তেওঁলোকে আৰম্ভ কৰিছে, য'ত নেকি আকৌ আমি জনজাতীয় মহিলাসকলৰ এটা ভূমিকা ইতিমধ্যে মই উল্লেখ কৰিছোঁ। তাত তেওঁলোকক ভূমিকা ল'বলৈ কোনো ব্যৱস্থা কৰা হোৱা নাই, কোনো সুযোগ সুবিধা আগবঢ়োৱা হোৱা নাই। এইটো খুব ডাঙৰ কথা তুমি আঙুলিয়াই দিছা, আৰু বহুত শিক্ষিত মানুহে নাজানে। এতিয়া আমাৰ সময় মাত্ৰ 3 মিনিট আছে। এতিয়া এই 3 মিনিট সময় তোমাক মই দিছোঁ এই কাৰণে যে এই যে স্বায়ত্ত শাসন, এই স্বায়ত্ত শাসনৰ ফলত কিমান উপকাৰ হৈছে, কিমান অপকাৰ হৈছে, বা তাক ঠিকমতে কাৰ্যকৰী কৰা হৈছেনে নাই। কাৰণ মই নিজে ক'লোঁ যে সাংবাদিক হিচাপে মোৰ অভিজ্ঞতা আছে, প্ৰথম 7 বছৰ মই তাৰ লগত জড়িত আছিলোঁ, যে এই স্বায়ত্ত শাসনে জনজাতীয় সমাজত, পাহাৰী জনজাতীয় সমাজত এবিধ শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি কৰিছে, সুবিধাভোগী। গোটেই স্বায়ত্ত শাসনৰ মানে আচল সুফলটো এটা মুষ্টিমেয় শিক্ষিত মধ্যবিত্ত শ্ৰেণীয়ে ভোগ কৰিছে। কিন্তু বাকী মানুহবোৰৰ ক্ষেত্ৰত যিবোৰ সৰ্বসাধাৰণ মানুহ, তেওঁলোকৰ জীৱনলৈ যি ধৰণৰ বাঞ্ছিত পৰিৱৰ্তন আহিব লাগিছিল সেইটো হোৱা নাই। তাৰ ঘাই কাৰণ দুৰ্নীতি আৰু অনেক ক্ষেত্ৰত দক্ষতাৰ অভাৱ। সেইখিনি মানে মোৰ নিজে চকুৰে দেখা কথা। এতিয়া তোমাৰ বেছি সময় যিহেতু নাই, তুমি সামৰণি মাৰিব এইটো কথাৰে যে স্থানীয় স্বায়ত্ত শাসনে জনজাতীয় লোকসকলক কি দিছে, কি দিয়া নাই, বা কি দিয়া উচিত আছিল। আমি যদি একেবাৰে সূক্ষ্মভাৱে বিশ্লেষণ কৰোঁ ছাৰ, স্বায়ত্ত শাসন যি জনগাঁথনি ব্যৱস্থা উত্তৰ পূৰ্বাঞ্চলৰ বা বৰ্তমান অসমৰ স্বায়ত্ত শাসন অতি জৰুৰী। কিন্তু যি ধৰণে স্বায়ত্ত শাসনৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হ'ল, আৰু 6ষ্ঠ অনুসূচী বা অন্যান্য 6ষ্ঠ অনুসূচীৰ কথাই যদি আমি ধৰোঁ, যে তেওঁলোকক কেনেকৈ বিভিন্ন ক্ষমতা প্ৰদান কৰা হোৱা নাই। যদি আমি সেই সংবিধান সংশোধন কৰিবলৈ মই বিলটো লৈ আহিছিলোঁ, সেইটো মই উল্লেখ নকৰোঁ, 125তম 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল ৰাজ্যসভাত 2019 চনত উত্থাপনো কৰা হৈছিলে। ইয়াত বিভিন্ন ধৰণে সংশোধন, আসন বঢ়োৱাৰ কথা কোৱা হৈছে, সেই মহিলাসকলৰ প্ৰতিনিধিত্বৰ কথা যে মই ক'লোঁ, সেই কথাটো ইয়াত আনিব খোজা হৈছে। কিন্তু আমি দেখা পাইছোঁ যে স্বায়ত্ত শাসন প্ৰথম অৱস্থাত মানুহে উৎসাহেৰে গ্ৰহণ কৰিছিলে, কিন্তু স্বায়ত্ত শাসনত বহুবোৰ আসোঁৱাহ থাকি যোৱাৰ কাৰণে, মই মোৰ কিতাপখন অট'নমি পেৰাডক্সত ছাৰ উল্লেখ কৰিছোঁ, বহুবোৰ আসোঁৱাহ থাকি যোৱাৰ কাৰণে আচলতে স্বায়ত্ত শাসনে দিবলগীয়া সুফল প্ৰদান কৰিব পৰা নাই। 1 নম্বৰ। 2 নম্বৰ, যিখিনি নন 6 শিডিউল বা যিখিনি ষ্টেটুটৰী অট'নমাছ কাউন্সিল মই ইতিমধ্যে উল্লেখ কৰিলোঁ, সেইসমূহৰ গঠন আৰু সেইসমূহক ক্ষমতা দিয়াৰ ক্ষেত্ৰত চৰকাৰে এক এনেকুৱা নীতি গ্ৰহণ কৰিছে বা নীতি নিৰ্মাতাসকলে, যে কিছু সমস্যা আহিল, স্বায়ত্ত শাসন দি দিলোঁ। আমি 95 চনৰ কথাকে চাব পাৰোঁ, 2005 চনৰ কথাকে চাব পাৰোঁ, বা 2020 চনৰ কথাকে চাব পাৰোঁ। কি পৰিস্থিতিত স্বায়ত্ত শাসন কান্দিলে লুজেন্স এটা দিয়াৰ নিচিনাকৈ কিবা এটা আন্দোলন হ'লেই স্বায়ত্ত শাসন দিয়া, উন্নয়ন কাউন্সিল দিয়া, এইটো। গতিকে তেনেকুৱা এক নীতিৰে সমস্যা সমাধান নহয়। আমি নীতিসমূহ এনেকৈ নিৰ্মাণ কৰিব লাগিব। মই বিশেষকৈ স্বায়ত্ত শাসন নীতিৰ কথা কৈ
কৈছোঁ যে এই নীতিসমূহ আমি বস্তুনিষ্ঠভাৱে আলোচনা কৰি আগবাঢ়িব লাগিব আৰু সেইবাবেই এই গোটেই স্বায়ত্ত শাসনৰ ব্যৱস্থাটোক এক নতুন দৃষ্টিভংগীৰে ছাৰ চোৱাৰ প্ৰয়োজন আছে। হ'ব জয়ন্ত, আজি তুমি এটা হয়তো আলোচনাৰ দুৱাৰ মুকলি কৰিলা। আমাৰ সময় শেষ হৈছে, কিন্তু আলোচনাটো খুব ফলপ্ৰসূ হৈছে আৰু মানুহে স্বায়ত্ত শাসন কি বস্তু, আচলতে কি হৈছে, কি হোৱা উচিত আছিল, কি সম্ভাৱনা আছে, গোটেইখিনি কথাৰ কিছু আভাস পালে। তোমাক অশেষ ধন্যবাদ। ধন্যবাদ ছাৰ, ধন্যবাদ। যি হৃদয়ৰ কথা শুনে তেওঁলোকে শিখৰ চুৱে। শিখৰ পান মছালা। চিকেন আৰু মছলা বাছ। সানৰাইজ চিকেন কাৰী মছলা, চিকেন কাৰী লৰালৰি। কুমাৰ ইঞ্জিনিয়াৰিঙে আগবঢ়াইছে ইজি ফাইনেন্সত 2 চকীয়া ট্ৰেক্টৰ, মূল্য 2,05,000 টকা, ডাউন পেমেণ্ট মাত্ৰ 85,000 টকা। আজিয়ে যোগাযোগ কৰা কুমাৰ ইঞ্জিনিয়াৰিঙৰ সৈতে। Look, he needs APA. Another pair of arms? No, automatic parking assist. It's there if you don't want to lift a finger. MG Gloucester. Bookings now open. আজি যদি ভাৰতৰ কোনো এখন ঘৰত কোনো ব্যঞ্জন অতিকৈ জুতি লগা হৈছে, কাৰোবাৰ পাকঘৰত যদি আজি কোনো আহাৰ অতিশয় লোভনীয় হৈ পৰিছে, নিঃসন্দেহে তাৰ কাৰণ হ'ল আমুল মলাই পনীৰ। সুস্বাদু আহাৰ মানেই হ'ল তাত থকা আমুল মলাই পনীৰ। Royal Global University is your window to the world. See the transition in you through innovative pedagogy, state-of-the-art facilities, and experienced faculty. You dream, we deliver. Anchor Clove Power, the immunity boosting toothpaste. Let's fight Corona. Anchor Clove Power, the immunity boosting toothpaste. Let's fight Corona. আগবঢ়োৱা হৈছে ডিউৰাচেল ছোটা পাৱাৰ। আপোনাৰ ৰিমোটৰ বাবে ই একদম পাৰফেক্ট। এবছৰ ধৰি ই দিয়ে অফুৰন্ত পাৱাৰ। প্ৰতিটো চেল মাত্ৰ 18 টকা। ঘৰত হওক বা আনৰ লগত মিলি গোটেই বছৰ ধৰি আমি ৰম উৎসৱৰ পাতি। ডিউৰাচেল ছোটা পাৱাৰ। কিহৰ মেনুত আজি একেবাৰে ঠিক কৰিলা? ইলিশ সৰিয়হ দি চিতল মাছৰ কালিয়া বনাম ছাগলী মাংস আলুৰ দম টেষ্টি। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু জন। এভৰিডে মছলা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। বাঢ়িছে খেলিছে আলিছে জালিছে, দৌৰিও গৈছে দৌৰায়ো নিছে, ঘৰ খোজে আগবাঢ়িছে ইণ্ডিয়াই, আমুল গাখীৰ ভাল পাই ইণ্ডিয়াই। সুস্থ চুলিৰ বাবে সদায় ব্যৱহাৰ কৰক এলোকেশ প্লাছ আয়ুৰ্বেদিক হেয়াৰ অইল। আপোনাৰ চুলি সৰাত নিয়ন্ত্ৰণ কৰে, ৰাখে মজবুত, স্বাস্থ্যকৰ, ডেন্ড্ৰফ মুক্ত। সুস্থ চুলিৰ গোপন কথা। ये जीवन है फ्लाइट, हम उड़ते रहेंगे, है कदमों का मंजिल से कहना, हम आगे बढ़ेंगे, हम बढ़ते रहेंगे। इंडिया लेगा फ्लाइट। Yamaha Durga Puja Bonanza. Low down payment of $999 on all scooters. কন্যা, পত্নী, মাক, আমাৰ জীৱনত জটিল দিনবোৰৰ বেদনা, সেইটো সময়মতে নোহোৱা, খিংখিঙীয়া ভাৱ, অৱসাদ, দুৰ্বলতা আৰু তেজৰ অভাৱ জাতীয় সমস্যাবোৰ হয়। এইবোৰলৈ ভয় নকৰিব। আমাৰ এইটো 90 বছৰৰ পৰা ইণ্ডিয়াৰ নম্বৰ 1 ঔষধ আৰু টনিক হেম পুষ্পা। একে কফি একে চাহ, পৰকটো নতুন সোৱাদ আছে। প্ৰতিটো ঢোকতে আমুল গাখীৰৰ এনে সোৱাদ যে ৰবই নোৱাৰি।